নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত চলি আছে লোকসভা নিৰ্বাচন আৰু এই লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰসকলৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে নিৰ্বাচনী আয়োগে। আপুনি ভোট দিবলৈ যাওঁতে আপোনাৰ কি কাম কৰিব লাগিব, আপোনাৰ কৰণীয় কাম কি, লগতে আপুনি ভোট কেন্দ্ৰৰ ভিতৰত কি বস্তু লগত নিব নোৱাৰিব, আহক সবিশেষ জানি লওঁ। আপোনাৰ নাম আৰু ক্ৰমিক নম্বৰ BLৰ সৈতে পৰীক্ষা কৰক আপুনি প্ৰথমতে। তাৰপিছত আপুনি নিৰ্দিষ্ট শাৰীত থিয় হওক আৰু এবাৰত কেৱল এজন ভোটাৰকহে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব। আৰু ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে আপোনাৰ ভোটাৰ কাৰ্ড অথবা অন্যান্য গ্ৰহণযোগ্য পৰিচয় পত্ৰ উলিয়াই ৰাখক। আৰু ভোটদান কৰাৰ পাছত কেৱল নিৰ্ধাৰিত দুৱাৰেদিহে প্ৰস্থান কৰক। এইটো হৈছে আপোনাৰ কৰণীয় কাম আৰু আপুনি কি বস্তু যাতে লগত নিব নোৱাৰিব সবিশেষ জানি লওক। মোবাইল ফোন লৈ ভোট কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ নিষেধ কৰা হৈছে। লগতে ভোট কেন্দ্ৰৰ ভিতৰত আগ্নেয়াস্ত্ৰ নিবলৈ অনুমতি দিয়া নহ'ব। লগতে কোনো অকৃতিত্বশীল ব্যক্তিক ভোট কেন্দ্ৰৰ ভিতৰত ফটোগ্ৰাফী বা ভিডিঅ' ৰেকৰ্ডিঙৰ অনুমতি দিয়া নহ'ব। লগতে তাতে ধূমপান নিষিদ্ধ কৰা হৈছে আৰু আপোনাৰ ভোটদানৰ গোপনীয়তা আপুনি ভংগ নকৰিব। 3 দিন ধৰি 46খন ৰেলৰ চলাচল বাতিল কৰা হৈছে। প্ৰতিদিনে প্ৰায় 200খন ৰেল চলাচলত সমস্যা। 100টাকৈ পথ সলনি কৰি দিয়া হৈছে ৰেল চলাচলৰ। ৰেলৰ ষ্টেচনতে 3 দিন ধৰি অপেক্ষা কৰিছে যাত্ৰীয়ে আৰু কৃষক আন্দোলনৰ হুংকাৰৰ পিছতেই বাতিল হ'ল ৰেলৰ চলাচল। পাঞ্জাৱৰ পৰা দিল্লী অভিমুখী 46খন ৰেলৰ চলাচল ইতিমধ্যে বাতিল কৰা হৈছে আৰু কৃষকৰ ৰেল আন্দোলনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্ণাত বহিছে কৃষকসকল। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আগন্তুক 5 দিনত ৰাজ্যত বতৰ ল'ব ভয়ংকৰ ৰূপ। 24 ঘণ্টাত বতৰে কাল ৰূপ ল'ব অসমকে ধৰি উত্তৰ পূবত। ৰাজ্যৰ ভিন্ন ঠাইত হ'ব পাৰে ধুমুহা আৰু শিলাবৃষ্টি। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অসমকে ধৰি সমগ্ৰ উত্তৰ পূবৰ বতৰক লৈ সতৰ্কতা জাৰি কৰা হৈছে। আৰু ৰাজ্যত ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকণিৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব পাৰে এই ধুমুহা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে সদৰি কৰিছে এই তথ্য। আৰু আজি আৰু কাইলৈৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েল্লো এলাৰ্ট জাৰি। আৰু 7 মে পৰ্যন্ত ৰাজ্যত প্ৰান্তে প্ৰান্তে হ'ব পাৰে ধাৰাসাৰ বৃষ্টিপাত। য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে লৈছে এইবাৰ কাল ৰূপ আৰু আগন্তুক 5টা দিনত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ ঘোষণা। মেট্ৰিক পাছ কৰা লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব বিনামূলীয়া। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। কেৱল এবছৰৰ বাবে নহয়, HS ফাৰ্ষ্ট ইয়াৰত পাব 10,000 টকা, HS ছেকেণ্ড ইয়াৰত পাব 10,000 টকা, লগতে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 12,500 টকা আৰু ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু থাৰ্ডতো পাব 12,500 টকা। আৰু কেৱল এয়াই নহয়, বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলেও পাব 25,000 টকাৰ আৰ্থিক অনুদান। আৰু বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। আপোনাৰ আধাৰ কাৰ্ড আপডেটৰ শেষ সুবিধা 14 জুনৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড কৰিব লাগিব আপডেট। আৰু কেনেকৈ বিনামূলীয়াকৈ অনলাইনতে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ডখন, আহক সবিশেষ জানি লওঁ। প্ৰথমে আপুনি লগইন কৰক uidai.gov.in ৱেবছাইটত আৰু তাৰ পাছত মাই আধাৰ পৰ্টেলত কৰিব লাগিব আপডেট। আৰু মাই আধাৰ পৰ্টেলত আপলোড কৰক আপোনাৰ সকলো শুদ্ধ নথিপত্ৰ।
কেৱল মাই আধাৰ পৰ্টেলত বিনামূলীয়াকৈ কৰিব পাৰিব আপুনি আবেদন আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে।